কৃষ্ণমণি চুতীয়া অসমৰ সংগীত জগতৰ এগৰাকী অতি জনপ্ৰিয় আৰু প্ৰভাৱশালী কণ্ঠশিল্পী। তেওঁৰ সুমধুৰ কণ্ঠ আৰু গীতৰ শৈলীয়ে দৰ্শকক মুগ্ধ কৰি আহিছে। কৃষ্ণমণি চুতীয়াই চৰাইদেউ জিলাৰ বৰহাটৰ জাপিহজীয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জন্ম 8 ছেপ্টেম্বৰত হৈছিল। তেওঁৰ জন্মস্থান আৰু পৰিয়ালৰ পৰিৱেশে তেওঁৰ সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিছিল। তেওঁৰ প্ৰাথমিক শিক্ষা 381 নং জাপিহজীয়া প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হৈছিল। তাৰ পিছত তেওঁ চকলীয়া এম.ই. স্কুল আৰু বৰহাট নতুন হাইস্কুলত অধ্যয়ন কৰে। উচ্চতৰ মাধ্যমিক শিক্ষা বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ডিব্ৰুগড়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰে। তেওঁৰ দেউতাকৰ পৰাই সংগীতৰ প্ৰাথমিক পাঠ গ্ৰহণ কৰিছিল আৰু 5ম শ্ৰেণীত পঢ়ি থকাৰ সময়তে বিয়ানাম প্ৰতিযোগিতাত জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল। কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ সংগীতৰ শ্ব' কৰিবলৈ আৰম্ভ কৰে। গুৱাহাটীলৈ অহাৰ পিছত তেওঁ বহু বছৰ ধৰি সংগ্ৰাম কৰিছিল আৰু গান লিখা মেলা কৰিছিল। 1998 চনত তেওঁৰ পছুৱা এলবামৰ গীতসমূহে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে। তেওঁৰ প্ৰথম সফল এলবাম আছিল ৰূপহী মন। 2001 চনত তেওঁ প্ৰথম অসমীয়া গায়ক হিচাপে নিজা প্ৰডাকশ্যনেৰে ৰাংঢালী গীতৰ এলবাম মুকলি কৰে। তেওঁৰ অতি জনপ্ৰিয় এলবামসমূহৰ ভিতৰত চলগৰি, ৰাংঢালী, বৰদৈচিলা আদি অন্যতম। কৃষ্ণমণি চুতীয়াই দৃষ্টিপ্ৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ ব্যক্তিগত জীৱন অতি সৰল আৰু তেওঁ নতুনত্বক সদায় আদৰি লয়। কৃষ্ণমণি চুতীয়াৰ নতুন নতুন ঠাই ভ্ৰমণ কৰাৰ ৰাপ আছে। তেওঁ বৰ্তমান অসম চৰকাৰৰ অধীনত অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ উপাধ্যক্ষ হিচাপে কৰ্মৰত। তেওঁৰ 2টা ইউটিউব চেনেল আছে, যিসমূহৰ নাম কৃষ্ণমণি চুতীয়া অফিচিয়েল আৰু কৃষ্ণমণি চুতীয়া। কৃষ্ণমণি চুতীয়া কেৱল এজন শিল্পীয়েই নহয়, তেওঁ অসমীয়া ডেকা গাভৰুৰ বাবে এজন আদৰ্শ। তেওঁৰ গীতৰ মাজেৰে অসমীয়া লোক সংস্কৃতি বিশেষকৈ বিহুৱে এক আধুনিক ৰূপ লাভ কৰিছে। ভৱিষ্যতলৈও তেওঁৰ কণ্ঠই অসমীয়া সংগীত জগতখনক এনেদৰেই সমৃদ্ধ কৰি যাব বুলি আমি আশাবাদী।